ইলিশ মাছ আপোনালোকে খাই পাইছে নাই? মই হ'লে আজিলৈকে ইলিশ মাছ খাই নাই পোৱা, কিন্তু সৌভাগ্য হ'ব আজি মই ইলিশ মাছ খাম বা খাই পাম। মিছা কথা কৈ লাভ নাই, আগতে ঢেৰ খাইছোঁ, কিবা কিবি কৈ লাভ নাই। আমাৰ আজি মানুহগৰাকী মানে ইলিশ মাছ মই আনিলোঁ, গতিকে দেখাইছোঁ কেনেকৈ বনোৱা পদ্ধতিটো বহুত বেলেগ বোলে। মই কিন্তু এইবিলাক নাজানো। মেইন কথাটো হ'ল কি, আমি সাধাৰণ মানুহ, মই হোৱা হ'লে ডাইৰেক্ট মানে মিঠাতেল দি মানে তেল মাৰি পিনি যেনেকৈ নেচাৰেল আমি যেনেকৈ সাধাৰণকৈ বনাওঁ তেনেকেই মই বনাই পিনি খুৱাই দিলোঁ। কিন্তু ইলিশ মাছ যে ভাপত বনাই কথাটো মই নাজানো। আমাৰ ভাপত বনোৱা ছিষ্টেমটো যথেষ্ট বেলেগ। গতিকে আমাৰ যোনগৰাকীয়ে বনাই আছে ইলিশ মাছ, এইটো এইগৰাকী মানুহগৰাকী দেখিছে নহয়, তেওঁ বনাই আছে। এতিয়া ইলিশ মাছ এইটো চাওক, ইয়াত দিয়া হৈছে দৈ আৰু বগা সৰিয়হ, কাজু দিয়া হৈছে আৰু ধনিয়া পাত আৰু আছে আৰু এইবিলাক কি মানে আদা নহৰু পেষ্ট দিছে, দি বনাইছে। চাওক ইয়াত মানে জুহালিতে বনাই আছোঁ। আৰু এইখন ঢাকনাখন মাৰি দিয়া, ঢাকনাখন এনেকৈ মাৰি থ'ব লাগিব। এখন খোৱা নাই দেখোন। তাৰপৰা এই উতলি আছে চাওক, তলত পানী দিয়া হৈছে দেই। কেৰাহীটোত প্ৰথম পানী, তাৰপাছত এইটো এটা বাচন দি পিনি ইয়াত এনেকৈ বনোৱা হৈছে। গতিকে জনাব আপোনালোকে বনোৱা, মই খাই পিনি জনাম কেনেকুৱা হৈছে, খাবলৈ ভাল হৈছে বেয়া হৈছে মই জনাম। কিন্তু সঁচাকৈ কৈছোঁ আজি মোৰ মানে খোৱা সৌভাগ্য হৈছে, খাম। ধন্যবাদ।